নমস্কাৰ সকলোকে আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো আৰু এই খণ্ডটিত আমি আলোচনা কৰিম ইতিমধ্যে তোমালোক সকলোৱে দি যোৱা বিশেষ পৰীক্ষা জিএনএম এন্ট্ৰেন্স এক্সামিনেশ্যন 2026 ৰিজাল্ট ঘোষণা ইতিমধ্যে হৈ গ'ল আৰু আমাৰ মাজৰ পৰা তোমালোকৰ মাজৰ পৰা বহুতে সুন্দৰ নম্বৰ লৈছা সুন্দৰ নম্বৰ পাই পাছ কৰিছা আৰু এইটো ক'ব লাগিব যে আসাম কেৰিয়াৰ পইণ্টে অসমত জিএনএমৰ বাবে বিশেষ ধৰণৰ প্ৰস্তুতি ক্লাছবোৰ লৈ আছিল আৰু আমাৰ বাবে ভাল খবৰ এটা খুব ভাল ফলাফল তোমালোকে দেখাবলৈ সক্ষম হৈছা আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আমাৰ এপত লগতে আমাৰ চেনেলত পঢ়িছিলে সম্পূৰ্ণ সুন্দৰ ধুনীয়া নম্বৰ পাই তোমালোকে পাছ কৰিছা ইতিমধ্যে বহুতে আমালৈ ফোন কৰিছে আৰু বহুতে আমাক মেছেজ কৰিছে যে নম্বৰ এনেধৰণে পাইছো আমাৰ ৰেংক কিমান গতিকে বহুত ভাল লাগিছে তোমালোকে ইমান সুন্দৰ এটা ফলাফল দেখুৱাবলৈ সক্ষম হলা গতিকে আশা কৰিছো ইয়াৰ পাছত কাউন্সেলিং আছে গতিকে কাউন্সেলিঙত তোমালোক সকলোৰে নাম আহক আমি এইটোৱে আশা কৰিছো আজি আমি গোটেই কথাখিনি তোমালোকৰ লগত আলোচনা কৰিম তাৰ লগে লগে বহুতেই ৰিজাল্টবোৰ চাব পাৰিছা তোমালোকে বহুতেই ৱেবছাইটত গৈ বা আমি যিবোৰ লিংক তোমালোকৰ গ্ৰুপত শ্বেয়াৰ কৰিছিলো লিংকত গৈ তোমালোকে ৰিজাল্ট নিজৰ চাব পাৰিছা তাৰে মাজত বহুত ছাত্ৰ ছাত্ৰী আছে ৰিজাল্টটো উলিয়াব পৰা নাই সো আজি এই সেশনটোত আমি সেইখিনি কথাও আলোচনা কৰিম তোমালোকে কিমান নম্বৰ পাইছা ৰেংক কিমান কাউন্সেলিঙৰ কথা আজি আমি বহুতখিনি কথা এই সেশনটোত আলোচনা কৰি যাম আৰু সবাতোতকৈ আজি ভাল লাগিছে যেতিয়া আমি ৰিজাল্টৰ কথা খবৰ পাইছো যে ফোন কৰিছে ছাত্ৰ ছাত্ৰীয়ে ছাৰ আমি ৰেংক কিমান আছে আমাৰ ৰেংক 75 76 মানে ইমানলৈকে ৰেংক আহি গৈছে গতিকে বহুত ভাল লগা এটা খবৰ আমাৰ বাবে আসাম কেৰিয়াৰ পইণ্টৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্যৰ বাবে নহয় জানো গতিকে আশা কৰিছো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু আজি খণ্ডটোত আমি আলোচনা কৰিম যে যিসকল ছাত্ৰ ছাত্ৰীয়ে জিএনএমৰ পৰীক্ষা দিছিলে আৰু ইতিমধ্যে ৰিজাল্ট ওলাইছে ঘোষণা হৈছে আৰু ৰিজাল্টটো তোমালোকে কেনেধৰণে চাবা ঠিক আছে গোটেই কথাখিনি আজি আমি আলোচনা কৰিম ওকে সো আমি প্ৰথমতে তোমালোকে প্ৰথম কি কৰিবা নিজৰ ফোনটো যিটো ফোন আছে মোবাইল ফোনত গৈ তোমালোকে প্ৰথমেই গুগল ক্ৰোম ব্ৰাউজাৰে হওক বা তোমালোকে ৱেবছাইটত যাবা ৱেবছাইট খুলিবা ঠিক আছে ওকে তো প্ৰথমতে ৱেবছাইটত যোৱাৰ পিছত তোমালোকে যেতিয়া ৱেবছাইট ভিজিট কৰিবা নৰ্মেল ৱেবছাইটত যাবা ঠিক আছে ক্ৰোম ব্ৰাউজাৰত গ'লা দেখিছে ঠিক আছে গৈ পিনে তোমালোকে সাৰ্চ বাৰত বেলেগ লিখিব নালাগে লিখিবা SSUHS ঠিক আছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি যিটো ৱেবছাইট আছিল ৱেবছাইটত ক্লিক কৰিবা ৱেবছাইটত ক্লিক কৰাৰ পাছত কি হ'ব দেখিছানে যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি এণ্ড হেল্থ সায়েন্স নামৰ এটা ইয়াত ধুনীয়া ধৰণে প্ৰথমতে একেবাৰে প্ৰথমতে এই যিটো এই লোগোটো ওলাব ঠিক আছে ইয়াত তোমালোকে নৰ্মেলি ক্লিক কৰিবা চিন্তা একো কৰিব নালাগে জাষ্ট তোমালোকে ক্লিক কৰা ক্লিক কৰাৰ পাছত তোমালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস আহিব ঠিক আছে এনে ধৰণৰ এটা ইন্টাৰফেস আহিব ইয়াত তোমালোকে কি কৰিব লাগিব ৰেজিষ্ট্ৰেচন ফৰ্ম অপচনটো তোমালোকে ক্লিক নকৰিবা ঠিক আছে যিটো অপচন আহিব ৰেজিষ্ট্ৰেচন ফৰ্ম ইয়াত তোমালোকে ক্লিক নকৰিবা তোমালোকে ক্লিক কৰিবা এপ্লিকেশ্যন লগইন তাত লগইনত তোমালোকে ক্লিক কৰিবা এতিয়া লগইনত ক্লিক কৰাৰ পিছত আমাৰ বহুত ছাত্ৰ ছাত্ৰী এটা সমস্যা হৈছিল যিহেতু তোমালোকে জিএনএমৰ পৰীক্ষা দিছা যিহেতু তোমালোকে জিএনএমৰ কেণ্ডিডেট তোমালোকে জিএনএমৰ পৰীক্ষা দিছা গতিকে তোমাৰ জিএনএম ঠিক আছে এই অপচনটো 3 নম্বৰ অপচনটো তোমালোকে ক্লিক কৰিবা জিএনএমৰ এই অপচনটোত ক্লিক কৰাৰ পাছত তোমালোকলৈ সুন্দৰকৈ এই ইন্টাৰফেসটো আহিব তোমালোকৰ যি মোবাইল নাম্বাৰ আছিলে যি ইমেইল আছিলে যি তোমালোকৰ ৰেজিষ্টাৰ্ড কিছুমান ইউজাৰ নেম আছিলে এই ইউজাৰ নেম তোমালোকে ইয়াত দিবা নিজৰ যিটো পাছৱৰ্ড আছিলে তোমালোকে পাছৱৰ্ডটো ইয়াত দিবা ইয়াত যিটো ক্যাপচা আছে ক্যাপচাটো তোমালোকে ইয়াত ক্লিক কৰিবা ঠিক আছে দিবা পিছত তুমি লগইন কৰিবা ঠিক আছে পাহৰি নাযাবা যিকেইটা বস্তু দিবলৈ আছে নৰ্মেল দিবা ঠিক আছে ওকে সো এতিয়া তুমি কি কৰিব লাগিব এইখিনি দিয়াৰ পাছত ঠিক আছে ওকে এইখিনি হৈ গ'ল হল ইয়াত তুমি এইখিনি দিয়াৰ পিছত লগইন কৰিবা ওকে লগইন কৰিবা এইবিলাক গোটেইবোৰ দিয়াৰ পিছত তুমি লগইন কৰি দিবা আৰু যেতিয়া লগইন কৰি দিবা তোমাৰ সন্মুখত একেবাৰে সন্মুখ পেজত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস থাকিব লগইন কৰাৰ পাছত ঠিক আছে এতিয়া আমাৰ সমস্যাটো এইকনৰ পৰা হৈ আছে যে লগইন কৰাৰ পাছতনো কি হ'ব ঠিক আছে লগইন কৰাৰ পাছতনো কি হ'ব ওকে সো লগইন কৰাৰ পাছত তোমালোকে যদি ভালকৈ চোৱা যে লগইন কৰি দিয়াৰ পিছত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস তোমালোকৰ সন্মুখত থাকিব সো তোমালোকক যিহেতু তোমালোকৰ আজি ৰিজাল্টটো লাগে জিএনএমৰ যিটো ৰিজাল্ট আছিলে সেই ৰিজাল্টটো তোমালোকক লাগে সো তোমালোকে ৰিজাল্টৰ কাৰণে জাস্ট ডাউনলোড যিটো অপচন আছে অপচনটোত ক্লিক কৰিবা ঠিক আছে এতিয়া তুমি চোৱা ৰিজাল্ট কাৰ্ড ঠিক আছে ৰিজাল্ট কাৰ্ড অপচনটো যে আছে ইয়াত যদি তুমি ক্লিক কৰা চোৱা ৰিজাল্ট কাৰ্ড অপচনটোত ক্লিক কৰিলে তুমি একো ইয়াত নেদেখা দেখিছা নে ইয়াৰ ৰিজাল্ট কাৰ্ড যদি ক্লিক কৰা তুমি ইয়াত একো নেদেখা ঠিক আছে গতিকে তুমি এটা কাম কৰিবা এডমিট কাৰ্ডত এবাৰ ক্লিক কৰা ঠিক আছে এডমিট কাৰ্ডত একো নাই এপ্লিকেশ্যন ফৰ্মত যোৱা ঠিক আছে এপ্লিকেশ্যন ফৰ্ম হৈ গ'ল এতিয়া তুমি ডাউনলোডত যোৱা এগেইন এডমিট কাৰ্ডত ক্লিক কৰিছা নকৰিলেও কোনো কথা নাই এবাৰ তুমি ৰিজাল্টত ক্লিক কৰা এবাৰ তোমাৰ আগত ৰিজাল্টটো ওলাই গ'ল বুজি পালা প্ৰথমতে তুমি ডাইৰেক্ট যদি ৰিজাল্টত ক্লিক কৰা তোমাৰ সন্মুখৰ ৰিজাল্টটো নোলায় তুমি কি কৰিবা এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিবা এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ওলাব তাৰ পিছত তুমি এগেইন আকৌ সেই ৰিজাল্টত ক্লিক কৰা তোমাৰ ৰিজাল্টটো ওলাই যাব ডাইৰেক্ট ৰিজাল্টত তুমি ডাউনলোড টিপি দিবা ডাউনলোড টিপি দিয়াৰ পিছত তোমাৰ সম্পূৰ্ণ ৰিজাল্টটো তোমাৰ ডাউনলোড হৈ যাব ঠিক আছে সম্পূৰ্ণ ৰিজাল্টটো তোমাৰ ডাউনলোড হৈ যাব এইটো হ'ল মেইন প্ৰসেছটো ঠিক আছে আমালৈ এগৰাকী কেণ্ডিডেটে তেখেতৰ যি
এডমিট কাৰ্ড আছিলে এডমিট কাৰ্ডখন আমালৈ পঠিয়াইছিলে ঠিক আছে এগৰাকী কেণ্ডিডেটে খুব সুন্দৰ নম্বৰ তেখেতে পাইছে আমাৰ এই ছাত্ৰী এগৰাকী ছাত্ৰী আৰু আমি নামটো উল্লেখ নকৰো বাৰু খুব সুন্দৰ নম্বৰ পাইছে একদম ইমান ধুনীয়া নম্বৰ পাইছে তেখেতে নিশ্চয়কৈ পাব কাউন্সেলিঙৰ নাম আহিব আৰু তোমালোকৰ যিহেতু কেইবাটাও ফেজত কাউন্সেলিং হ'ব ফাৰ্ষ্ট লিষ্ট ছেকেণ্ড লিষ্ট আহিব গতিকে আমাক চিন্তা কৰিব নালাগে অলপ ৱেইট কৰা যাৰ সুন্দৰ নম্বৰ আছে তোমালোকে পাবাই নিশ্চয়কৈ চিন্তা কৰিব নালাগে আমি যদি চাওঁ তেখেতৰ যি আছিলে চোৱাচোন ভালকৈ চোৱা কিমান এশৰ ভিতৰত কিমান ভাল নম্বৰ এটা পাবলৈ সক্ষম হৈছে চোৱাচোন ভালকৈ দেখিছানে ইংলিছত পাইছে 44 44 দেখিছানে ইংলিছত পাইছে 44 হ'ল জেনেৰেল সায়েন্সত 25টা প্ৰশ্ন আছিলে তাৰে ভিতৰত কিমান পালে 21 পালে দেখিছা জেনেৰেল সায়েন্সত 21 পাইছে এগেইন মেথছত পাইছে 17 আৰু টোটেল মাৰ্ক হ'ল 82 ঠিক আছে টোটেল মাৰ্ক হ'ল 82 আৰু ৰেংক কিমান ৰেংকটো বহুত ইম্পৰ্টেণ্ট দেই ৰেংক হ'ল 71 নিশ্চয় তেওঁতো পাবই 71 ৰেংক হয় চিন্তাই কৰিব নালাগে সুন্দৰকৈ এখন মেডিকেল কলেজত চিট পাব গতিকে তোমালোকৰ গোটেই কাউন্সেলিং প্ৰচেছটো আমি বুজাম চিন্তা কৰিব নালাগে গোটেই কাউন্সেলিং প্ৰচেছ বুজাম গতিকে এইটো বহুত ভাল লাগিছে যে আমাৰ যিসকল কেণ্ডিডেট আছিলে আমাৰ আসাম কেৰিয়াৰ পইণ্ট এপত যিসকলে পঢ়িছিলে সুন্দৰকৈ নম্বৰ লৈ তেওঁলোকে পাছ কৰিছে সুন্দৰ নম্বৰ পাইছে একদম এইটো ক'ব লাগিব যিমান কষ্টৰে আমি পঢ়াইছিলো যিমান কষ্টৰে তোমালোকে পঢ়িছিলা সুন্দৰ এটা নম্বৰ লৈ তোমালোকে পাছ কৰিছা আমাৰ বহুত ভাল লাগিছে আজি ঠিক আছে আৰু সুন্দৰকৈ এনেধৰণে কাউন্সেলিং হ'ব খুব সোনকালে কাউন্সেলিঙৰ কাৰণে আপডেট আহিব আৰু কাউন্সেলিং কৰিবা তোমালোকে একো ভুল নকৰিবা সুন্দৰকৈ কাউন্সেলিং কৰি তোমালোকে এখন মেডিকেল কলেজত চিট ল'বা আমি তোমালোকক লগ পোৱাৰ কথা দিছিলো আমি খুব সোনকালে তোমালোকক লগ পাম ঠিক আছে তাৰ লগে লগে আৰু এটা আপডেট তোমালোকক দি থৈ যাওঁ যদি তোমালোকৰ মাজৰে কোনোবা যদি আছে যে এডিআৰই 3.0 আৰু আসাম পুলিচৰ কাৰণে যদি কোনোবাই প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে আসাম কেৰিয়াৰ পইণ্ট আছে আসাম পুলিচ আৰু এডিআৰই 3.0 কাৰণে যদি তোমালোকে প্ৰস্তুতি চলাই আছা তেতিয়াহ'লে আমাৰ বেটছত জইন কৰিব পাৰিবা ঠিক আছে সম্পূৰ্ণ এবছৰৰ কোৰ্স একেবাৰে অহা বছৰৰ জুলাই মাহলৈকে কেৱল মাত্ৰ 999 ৰুপিছত আমাৰ এই কোৰ্সটো এভেইলেবল হ'ব ঠিক আছে যেহেতু আজি গম পাইছে তোমালোকে কিমান ধুনীয়াকৈ আমাৰ চেনেলত পঢ়ি আমাৰ এপত পঢ়ি ছাত্ৰীসকলে বা ছাত্ৰ ছাত্ৰীসকলে জিএনএমত সুন্দৰকৈ চিট পাবলৈ সক্ষম হৈছে বা পাছ কৰিছে যেতিয়া ভাল নম্বৰ পাইছে সকলোৱে আৰু চিট নিশ্চয়কৈ পাব ওকে সো যদি তোমালোকৰ ঘৰত যদি কোনোবা আছে তেতিয়াহ'লে যদি তোমালোকে ভাবা যে জইন কৰাই দিব লাগে তেতিয়াহ'লে তোমালোকে আমাৰ এই যিটো নাম্বাৰ আছে 9678914511 এই নাম্বাৰটোত এটা হোৱাটছআপ কৰা নতুবা ফোন কৰি গোটেই ডিটেইলছ জানি লোৱা জানি পিনে তোমালোকে কেৱল 1999 ৰুপিজ পে কৰি আমাৰ এই কোৰ্সটোত জইন হ'ব পাৰিবা ঠিক আছে গতিকে ভাল লাগিলে সকলোলৈকে পুনৰবাৰ আসাম কেৰিয়াৰ পইণ্ট তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো বহুত কষ্ট কৰি অসমত আমি তোমালোকক পঢ়াই আছিলো একমাত্ৰ চেনেল আসাম কেৰিয়াৰ পইণ্ট য'ত জিএনএমৰ কাৰণে খুব ধুনীয়াকৈ প্ৰস্তুতি চলাই পঢ়াই থকা হৈছিলে আৰু সুন্দৰকৈ আজি ৰিজাল্টটো দিছে তোমালোকে বহুতে চিট পাবলৈ সক্ষম হৈছা গতিকে পুনৰ আমি নতুন এটা কোৰ্স খুব সোনকালে আৰম্ভ কৰিছো অৰ্থাৎ আমি পঢ়াবলৈ আৰম্ভ কৰিছো এডিআৰই 3.0 আসাম পুলিচ গতিকে তোমালোকে এই কোৰ্সটোত যদি কোনোবাই জইন কৰিব বিচাৰে তেতিয়াহ'লে জইন হ'ব পাৰিবা আৰু কাউন্সেলিং সোনকালে হ'ব জিএনএমৰ গতিকে কাউন্সেলিং তোমালোকৰ সকলোৱে ভাল হ'ব ভাল এখন মেডিকেল কলেজত অসমৰ যিকোনো এখন সকলো মেডিকেল কলেজে ভাল যিকোনো এখন মেডিকেল কলেজত তোমালোকে পঢ়িবলৈ সুবিধাটো লাভ কৰা ঠিক আছে ধন্যবাদ